নমস্কাৰ, আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত মই ৰিউমেটইড আৰ্থ্ৰাইটিছ সম্পৰ্কে আপোনালোকৰ লগত আলোচনা কৰিম। তেতিয়াহ'লে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰিউমেটইড আৰ্থ্ৰাইটিছনো কি? ৰিউমেটইড আৰ্থ্ৰাইটিছক অসমীয়াত বাতৰোগ বুলি ক'ব পাৰি। আমাৰ শৰীৰত যিবোৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা থাকে, সেই ৰোগ প্ৰতিৰোধ কৰা ক্ষমতাসমূহে কেতিয়াবা ভুলবশতঃ আমাৰ শৰীৰত থকা সুস্থ জইণ্ট বা সুস্থ গাঁঠিবোৰত আক্ৰমণ কৰে। তেতিয়াই সেই গাঁঠিটোত ৰিউমেটইড আৰ্থ্ৰাইটিছৰ সৃষ্টি হয়। ৰিউমেটইড আৰ্থ্ৰাইটিছ 20ৰ পৰা 50ৰ ভিতৰত যিকোনো ব্যক্তিৰ ক্ষেত্ৰত হ'ব পাৰে। এতিয়া আহকচোন ৰিউমেটইড আৰ্থ্ৰাইটিছৰ লক্ষণসমূহ কি চাওঁ। প্ৰথম লক্ষণ ৰঙা পৰা আৰু ফুলি উঠা। যেতিয়া কোনো এটা গাঁঠিত ৰিউমেটইড আৰ্থ্ৰাইটিছ আৰম্ভ হয়, তেতিয়া সেই গাঁঠিটো ফুলি উঠে আৰু তাত বিষ থাকে আৰু স্পৰ্শ কৰি চালে তাত গৰম অনুভৱ হয়। 2 নম্বৰ লক্ষণত আমি ক'ব পাৰোঁ ৰাতিপুৱাৰ কঠিনতা, অৰ্থাৎ যাক মৰ্ণিং ষ্টিফনেছ বুলি ক'ব পাৰি। অৰ্থাৎ ৰাতিপুৱা শুই উঠাৰ পিছত গাঁঠিটো টান হৈ থাকে আৰু তাক লৰচৰ কৰিবলৈ কঠিন হয়। আৰু 3 নম্বৰতে আমি ক'ব পাৰোঁ শৰীৰৰ দুৰ্বলতা। অৰ্থাৎ মানুহজনে ভাগৰুৱা ফিল কৰে, জ্বৰ অনুভৱ কৰে আৰু ভোক কমি যায়। এতিয়া ৰিউমেটইড আৰ্থ্ৰাইটিছ হ'লেনো গাঁঠিবোৰত কেনেধৰণৰ পৰিৱৰ্তন হোৱা দেখা যায়। আমাৰ গাঁঠিবোৰক সুস্থ কৰি ৰাখিবলৈ এখন পাতল আৱৰণ থাকে আৰু এই আৱৰণখনক চাইনোভিয়াম বুলি কোৱা যায়। যেতিয়া ৰিউমেটইড আৰ্থ্ৰাইটিছ হয়, তেতিয়া শৰীৰৰ প্ৰতিৰক্ষা প্ৰণালীয়ে এই চাইনোভিয়ামখন নষ্ট কৰিবলৈ ধৰে আৰু ইয়াৰ ফলত গাঁঠিৰ কাষত থকা হাড়বোৰ ক্ষয় যাবলৈ ধৰে। আৰু যদি চিকিৎসাত পলম হয়, তেতিয়াহ'লে গাঁঠিবোৰত ডিফৰ্মিটি আহি যায় আৰু লাহে লাহে গাঁঠিবোৰ বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে। হাতৰ আঙুলিৰ মেটাকাৰ্পোফেলেঞ্জিয়েল জইণ্ট আৰু প্ৰক্সিমেল ইণ্টাৰফেলেঞ্জিয়েল জইণ্ট, হাতৰ কবজি অৰ্থাৎ ৰিষ্ট জইণ্ট, আঁঠু অৰ্থাৎ নি জইণ্ট, ভৰিৰ সৰু গাঁঠি অৰ্থাৎ যাক এংকল জইণ্ট বুলি কোৱা যায়, আৰু ভৰিৰ আঙুলি অৰ্থাৎ টোজ, এইকেইটা জইণ্টত বেছিকৈ ৰিউমেটইড আৰ্থ্ৰাইটিছৰ দ্বাৰা আক্ৰান্ত হয়। ৰিউমেটইড আৰ্থ্ৰাইটিছৰ ৰিস্ক ফেক্টৰসমূহ হৈছে ফেমিলি হিষ্ট্ৰী। যদি ফেমিলিত কাৰোবাৰ ৰিউমেটইড আৰ্থ্ৰাইটিছ আছে, তেতিয়াহ'লে পিছৰ জেনেৰেশ্যনলৈ এই বেমাৰটো অহাৰ সম্ভাৱনা থাকে। তাৰপিছতে যদি প্ৰদূষিত বায়ুত বহু সময় ধৰি থকা যায়, তেতিয়া তাৰ পৰাও ৰিউমেটইড আৰ্থ্ৰাইটিছ বেমাৰটো হ'ব পাৰে আৰু স্মকিঙৰ দ্বাৰাও ৰিউমেটইড আৰ্থ্ৰাইটিছ হ'ব পাৰে। এতিয়া বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰ দ্বাৰা আমি ৰিউমেটইড আৰ্থ্ৰাইটিছ বেমাৰটো ডায়েগন'জ কৰিব পাৰোঁ। তাৰ ভিতৰত প্ৰথম প্ৰক্ৰিয়াটো হৈছে মেডিকেল হিষ্ট্ৰী এণ্ড ফিজিকেল এক্সামিনেশ্যন। মেডিকেল হিষ্ট্ৰীত ডাক্তৰজনে পেচেণ্টজনক সকলো ধৰণৰ লক্ষণসমূহ খৰচি মাৰি সোধে আৰু লগতে সম্ভৱতঃ যিবোৰ ৰিস্ক ফেক্টৰ থাকিব পাৰে সেইবোৰৰ বিষয়ে পেচেণ্টজনৰ লগত আলোচনা কৰি পেচেণ্টৰ পৰা গম পাব পাৰে। ফিজিকেল এক্সামিনেশ্যন কৰোঁতে ডাক্তৰে কিছুমান কথা পেচেণ্টজনক চাই পেলাই জানি লয়, যেনে জইণ্টটো ফুলি উঠিছে নেকি, জইণ্টটোত ৰঙা পৰিছে নেকি, জইণ্টটো ষ্টিফ হৈছে নেকি বা লৰচৰ কৰিবলৈ অসুবিধা হৈছে নেকি, এনেকুৱা ধৰণৰ বিভিন্ন কথা বা জইণ্টটোত ডিফৰ্মিটি আহিছে নেকি, এইবোৰ পেচেণ্টজনক চাই পেলাই ডাক্তৰজনে গম পাই যায়। দ্বিতীয়তে ব্লাড টেষ্ট, কিছুমান স্পেচিয়েল ব্লাড টেষ্ট আছে যিবোৰৰ দ্বাৰা ৰিউমেটইড আৰ্থ্ৰাইটিছ বেমাৰটো ধৰা পেলাব পাৰি। তাৰপিছত এক্সৰে, আল্ট্ৰাছাউণ্ড অথবা MRI দ্বাৰাও ৰিউমেটইড আৰ্থ্ৰাইটিছ বেমাৰটোৰ ডায়েগন'জ কৰিব পৰা যায়। ৰিউমেটইড আৰ্থ্ৰাইটিছ হ'লে আমি কেনেধৰণে তাৰ ট্ৰিটমেণ্ট ল'ব লাগে। ৰিউমেটইড আৰ্থ্ৰাইটিছ হ'লে ডাক্তৰে পেচেণ্টক বিষ কমাবৰ কাৰণে আৰু বিষৰ গতি লেহেমীয়া কৰিবৰ কাৰণে কিছুমান ঔষধ দিয়ে। কিন্তু ইয়াৰ উপৰিও এই ক্ষেত্ৰত ফিজিঅ'থেৰাপিৰ এক বিশেষ ভূমিকা আছে। ফিজিঅ'থেৰাপিৰ বিভিন্ন টেকনিকসমূহ ব্যৱহাৰ কৰি পেলাই ৰিউমেটইড আৰ্থ্ৰাইটিছৰ পৰা শৰীৰত যি বিষ হ'ব পাৰে বা শৰীৰত যি ডিফৰ্মিটি আহিব পাৰে, তাৰ পৰা পেচেণ্টজনক বহুখিনি বচাই ৰাখিব পৰা যায়। এতিয়া ফিজিঅ'থেৰাপি টেকনিকৰ ভিতৰত আমি প্ৰথমে ক'ব পাৰোঁ এক্সাৰচাইজ থেৰাপিৰ কথা। এক্সাৰচাইজ থেৰাপিত প্ৰথমে আমি ৰেঞ্জ অফ মোশ্যন এক্সাৰচাইজটো দিব লাগে। ৰেঞ্জ অফ মোশ্যন এক্সাৰচাইজটো দিলে জইণ্টৰ জঠৰতা দূৰ হয় আৰু জইণ্টবোৰ সক্ৰিয় হৈ থাকে। যিটো জইণ্ট ৰিউমেটইড আৰ্থ্ৰাইটিছৰ দ্বাৰা আক্ৰান্ত হয়, সেই জইণ্টটোত আমি এবাৰ
জপাই দিব লাগে, এবাৰ মেলি দিব লাগে, এবাৰ জপাই দিব লাগে, এবাৰ মেলি দিব লাগে। এনেদৰে আমি এক্সাৰচাইজটো কৰিব লাগে। এই এক্সাৰচাইজটো আমি এক্টিভলি নিজেও কৰিব পাৰোঁ বা আন কোনোবাই আমাক কৰাই দিব পাৰে। তাৰপিছত মাচলসমূহ ষ্ট্ৰেংথ কৰি ৰাখিবলৈ আমি আইচ'মেট্ৰিক এক্সাৰচাইজ কৰিব লাগে। আইচ'মেট্ৰিক এক্সাৰচাইজ কৰোঁতে আমি কোনো কঠিন বস্তুত আক্ৰান্ত হোৱা অংশটো হেঁচা দি ধৰিব লাগে। এইদৰে আমি 10 পৰা 15 ছেকেণ্ড সময়ত হেঁচা দি ধৰি ৰাখিব লাগে আৰু এই এক্সাৰচাইজটো 10 বাৰ ৰিপিট কৰিব লাগে। এই এক্সাৰচাইজটো দিনত 3-4 বাৰ কৰিব পাৰোঁ। তাৰপিছত এৰবিক এক্সাৰচাইজ কৰিব পৰা যায়। এৰবিক এক্সাৰচাইজ কৰিলে খোজ কঢ়া আৰু ষ্টেচনাৰী চাইক্লিং কৰিব লাগে। ষ্টেচনাৰী চাইক্লিং মানে হৈছে মানুহজন স্থিৰ অৱস্থাত থাকি চাইকেল চলোৱাৰ নিচিনা ভংগিমা কৰে। অৰ্থাৎ মানুহজনে এটা স্থিৰ অৱস্থাতে থাকে, কিন্তু চাইকেল চলালে ভৰি দুখন যেনেদৰে লৰচৰ কৰে ঠিক তেনেকুৱা ধৰণত মানুহজনে কৰে। এনেদৰে খোজ কঢ়া আৰু চাইক্লিং কৰিলে হৃদযন্ত্ৰ আৰু হাওঁফাওঁ সুস্থ হৈ থাকে আৰু ইয়াৰ ফলত মানুহজনে ভাগৰুৱা অনুভৱ নকৰে। ফিজিঅ'থেৰাপিৰ 2 নম্বৰ টেকনিকটোত আমি ক'ব পাৰোঁ গৰম সেক অথবা ঠাণ্ডা সেকৰ কথা। যেতিয়া ৰাতিপুৱা শুই উঠা যায় তেতিয়া জইণ্টটো জঠৰ হৈ থাকে, তাক লৰচৰ কৰিবলৈ অসুবিধা হয়। তেতিয়া আমি তাত যেতিয়া গৰম সেক দিওঁ তেতিয়া মাচলবোৰ শিথিল হৈ যায় আৰু ব্লাড চাৰ্কুলেশ্যনটো বাঢ়ি যায় আৰু ইয়াৰ ফলত জইণ্টটো সক্ৰিয় হৈ যায় আৰু তাক লৰচৰ কৰিবলৈ সহজ হয়। আকৌ ঠাণ্ডা সেক দিব লাগে যেতিয়া জইণ্টটো ফুলি উঠে বা খুব বিষায়, তেতিয়া ঠাণ্ডা সেক দিব লাগে। ঠাণ্ডা সেক দিলে জইণ্টৰ ফুলাটো কমি যায় আৰু বিষটো লাহে লাহে কমিব ধৰে। আৰু ফিজিঅ'থেৰাপিৰ 3 নম্বৰ টেকনিকটোত আমি ক'ব পাৰোঁ ইলেক্ট্ৰথেৰাপিৰ কথা। ইলেক্ট্ৰথেৰাপিত কিছুমান ফিজিঅ'থেৰাপি মেচিন ইউজ কৰা যায়, যেনে আল্ট্ৰাচাউণ্ড, টেন্স। এই মেচিনবোৰ ইউজ কৰি পেলাই আমি ব্লাড চাৰ্কুলেশ্যন বঢ়াব পাৰোঁ, মাচেলৰ ষ্ট্ৰেংথটো বঢ়াব পাৰোঁ আৰু এইদৰে আমি বিষটো কমাই ৰাখিব পাৰোঁ। ইয়াৰ উপৰিও জৰুৰী অৱস্থাত আমি কেতিয়াবা স্প্লিন বা ব্ৰেচ ব্যৱহাৰ কৰিবলগীয়া হয়। স্প্লিনটোৱে কি কৰে, সাময়িকভাৱে কিছু সময়ৰ বাবে জইণ্টটো ধৰি ৰাখে আৰু এনেদৰে ধৰি ৰখাৰ ফলত বিষটো কমি থাকে। আকৌ ব্ৰেচে কিছু দীৰ্ঘ সময়ৰ বাবে জইণ্টটোক এটা স্থিৰ অৱস্থাত ধৰি ৰাখে আৰু ইয়াৰ ফলত ওচৰৰ গাঁঠিবোৰ লৰচৰ কৰিব নোৱাৰা হয় আৰু গাঁঠিবোৰ লৰচৰ কৰিব নোৱাৰাৰ ফলত জইণ্টৰ বিষটো কমি যায়। ইয়াৰোপৰি খোজ কাঢ়িবৰ কাৰণে ৱাকাৰ আৰু ৱাকিং ষ্টিক ব্যৱহাৰ কৰা যায়। এইদৰে ফিজিঅ'থেৰাপি ট্ৰিটমেণ্টৰ দ্বাৰা আমি পেচেণ্টক ৰিউমেটইড আৰ্থ্ৰাইটিছৰ পৰা হ'ব পৰা অসুবিধাসমূহৰ পৰা বহুখিনি আঁতৰাই ৰাখিব পাৰোঁ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টোত মই ৰিউমেটইড আৰ্থ্ৰাইটিছ সম্পৰ্কে আপোনালোকক এটা থুলমূল আভাস দিলোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাইছে। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। নমস্কাৰ, আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত মই ৰিউমেটইড আৰ্থ্ৰাইটিছ সম্পৰ্কে আপোনালোকৰ লগত আলোচনা কৰিম। তেতিয়াহ'লে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰিউমেটইড আৰ্থ্ৰাইটিছনো কি? ৰিউমেটইড আৰ্থ্ৰাইটিছক অসমীয়াত বাতৰোগ বুলি ক'ব পাৰি। আমাৰ শৰীৰত যিবোৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা থাকে, সেই ৰোগ প্ৰতিৰোধ কৰা ক্ষমতাসমূহে কেতিয়াবা ভুলবশতঃ আমাৰ শৰীৰত থকা সুস্থ জইণ্ট বা সুস্থ গাঁঠিবোৰত আক্ৰমণ কৰে। তেতিয়াই সেই গাঁঠিটোত ৰিউমেটইড আৰ্থ্ৰাইটিছৰ সৃষ্টি হয়। ৰিউমেটইড আৰ্থ্ৰাইটিছ 20ৰ পৰা 50ৰ ভিতৰত যিকোনো ব্যক্তিৰ ক্ষেত্ৰত হ'ব পাৰে। এতিয়া আহকচোন ৰিউমেটইড আৰ্থ্ৰাইটিছৰ লক্ষণসমূহ কি চাওঁ। প্ৰথম লক্ষণ ৰঙা পৰা আৰু ফুলি উঠা। যেতিয়া কোনো এটা গাঁঠিত ৰিউমেটইড আৰ্থ্ৰাইটিছৰ আৰম্ভ হয় তেতিয়া সেই গাঁঠিটো ফুলি উঠে আৰু তাত বিষ থাকে আৰু স্পৰ্শ কৰি চালে তাত গৰম অনুভৱ হয়। 2 নম্বৰ লক্ষণত আমি ক'ব পাৰোঁ ৰাতিপুৱাৰ কঠিনতা, অৰ্থাৎ যাক মৰ্ণিং ষ্টিফনেছ বুলি ক'ব পাৰি। অৰ্থাৎ ৰাতিপুৱা শুই উঠাৰ পিছত গাঁঠিটো টান হৈ থাকে আৰু তাক লৰচৰ কৰিবলৈ কঠিন হয়। আৰু 3 নম্বৰতে আমি ক'ব পাৰোঁ শৰীৰৰ দুৰ্বলতা, অৰ্থাৎ মানুহজনে ভাগৰুৱা ফিল কৰে, জ্বৰ অনুভৱ কৰে আৰু ভোক কমি যায়। এতিয়া
ৰিমেটইড আৰ্থ্ৰাইটিছ হ'লেনো গাঁঠিবোৰত কেনেধৰণৰ পৰিৱৰ্তন হোৱা দেখা যায়? আমাৰ গাঁঠিবোৰক সুস্থ কৰি ৰাখিবলৈ এখন পাতল আৱৰণ থাকে আৰু এই আৱৰণখনক চাইনোভিয়াম বুলি কোৱা যায়। যেতিয়া ৰিউমেটইড আৰ্থ্ৰাইটিছ হয় তেতিয়া শৰীৰৰ প্ৰতিৰক্ষা প্ৰণালীয়ে এই চাইনোভিয়ামখন নষ্ট কৰিবলৈ ধৰে আৰু ইয়াৰ ফলত গাঁঠিৰ কাষত থকা হাড়বোৰ ক্ষয় যাবলৈ ধৰে। আৰু যদি চিকিৎসাত পলম হয় তেতিয়াহ'লে গাঁঠিবোৰত ডিফৰ্মিটি আহি যায় আৰু লাহে লাহে গাঁঠিবোৰ বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে।